আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজি খবৰ আছে সদৌ অসম পাৰ্টিগীত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক টিউটৰ শিক্ষক সন্থাৰ এটা গুৰুত্বপূৰ্ণ বাৰ্তা আপোনালোকলৈ মই প্ৰেৰণ কৰিম আপোনালোকে স্কিপ নকৰি আমাৰ ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কেনেকৈ ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে নিশ্চয় স্ক্ৰীনত সতৰ্ক কৰিছে সদৌ অসম পাৰ্টিগীত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক টিউটৰ শিক্ষক সন্থাৰ এটা গুৰুত্বপূৰ্ণ বাৰ্তা ইয়াত উল্লেখ কৰিছে যে আৰু আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে অতি দুখৰ খবৰ যিহেতু আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ সতীৰ্থ এজন বৰ্তমান সময়ত বিয়োগ হৈছে আৰু সেই বিয়োগৰ খবৰ পাই আমাৰ কেন্দ্ৰীয় কমিটিয়ে তেখেতৰ সেই বিয়োগৰ দিনৰ পৰাই এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে আৰু সেই সিদ্ধান্ত মৰ্মে কেন্দ্ৰীয় কমিটিলৈ আমাৰলৈ এটা বাৰ্তা প্ৰেৰণ কৰিছে বিশেষকৈ আমাৰ প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে এইখিনি জনাটো দৰকাৰ আৰু তেখেতসকলে যাতে নেকি আমাৰ সেই সতীৰ্থ কিঞ্চিত পৰিমাণে আমি সহায় সহযোগিতা আগবঢ়াব পাৰো নেকি আৰু সেই সন্দৰ্ভত আপোনাৰ যোৱা 24/5/2025 তাৰিখে এখন গুগল মিটৰ সভাত এটা গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈছিলে আৰু সেই সভাৰ সিদ্ধান্ত মৰ্মে আমাৰ মুখ্য সম্পাদকগৰাকী সেইখিনি পাব্লিছ কৰিছে আৰু সেয়ে প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেৱে অতি এই গুৰুত্ব সহকাৰে আজিৰ ভিডিঅ'টো চাব আৰু আপোনালোকে যি পাৰে আমাৰ সেই সতীৰ্থগৰাকীক যেনেকৈ যোনে যি পাৰে সহায় আগবঢ়াব বুলি আশা ৰাখিলো ইয়াত উল্লেখ কৰিছে যে প্ৰতি চৰ্দাৰ সভাপতি সম্পাদক জিলা সমিতিসমূহ সদৌ অসম পাৰ্টিগীত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক টিউটৰ সন্থা ইংৰাজী 24/5/2025 তাৰিখে অনুষ্ঠিত সভাৰ প্ৰথম প্ৰস্তাৱ মৰ্মে আকস্মিকভাৱে মৃত্যুবৰণ হোৱা সতীৰ্থ শিক্ষাগুৰু আক্তাৰ হুছেইন ডাঙৰীয়াৰ সন্দৰ্ভত অতি গুৰুত্ব সহকাৰে চৰ্চ কৰি নিম্নলিখিত সিদ্ধান্ত গ্ৰহণ কৰা হয় ইয়াত উল্লেখ কৰিছে যে যিহেতু আমাৰ আকস্মিকভাৱে মৃত্যুবৰণ কৰিলে আমাৰ চৰ্দা আক্তাৰ হুছেইন ছাৰ তেখেতৰ আত্মাৰ সদগতি কামনা কৰিলো আৰু তেখেতৰ পৰিয়ালবৰ্গক আমি কিঞ্চিত পৰিমাণে সহায় আগবঢ়াব পাৰো নেকি আৰু সেই সন্দৰ্ভত আমাৰ কেন্দ্ৰীয় কমিটিয়ে যোৱা 24/5/2025 তাৰিখে এটা গুৰুত্বপূৰ্ণ গুগল মিটত এটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰিছে আৰু সেই প্ৰস্তাৱ গ্ৰহণ কৰাৰ মৰ্মে আজিৰ এই খবৰটো আমাৰ কেন্দ্ৰীয় কমিটিলৈ প্ৰতিগৰাকী টিউটৰগুৰুৱে যাতে নেকি শ্বেয়াৰ কৰিছে আৰু প্ৰতিগৰাকী টিউটৰগুৰুৱে যাতে নেকি তেখেতসকলৰ পৰিয়ালবৰ্গৰ সহায় হোৱাকৈ কিঞ্চিত পৰিমাণ হ'লেও প্ৰতিগৰাকী টিউটৰগুৰুৱে যাতে নেকি তেখেতলৈ সাহায্য এটা আগবঢ়াবৰ কাৰণে আমাৰ কেন্দ্ৰীয় কমিটিয়ে অনুৰোধ জনাইছে ইয়াত প্ৰস্তাৱ লোৱা মতে ইয়াত কৈছে যে ১ নম্বৰ প্ৰস্তাৱত অসমৰ মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক টিউটৰ শিক্ষক সন্থাসকলৰ যদি কোনোবা শিক্ষকে কাৰ্যকাল অৱস্থাত মৃত্যু হয় তেন্তে তেওঁৰ উপযুক্ত উত্তৰাধিকাৰীৰ একাউণ্টৰ যোগে অসমৰ প্ৰতিজন শিক্ষাগুৰুৱে ন্যূনতম 50 টকা বা সামৰ্থ্য অনুসৰি ইয়াতকৈ অধিক আৰ্থিক সাহায্য প্ৰদান কৰাৰ স্থায়ী সিদ্ধান্ত লোৱা হয় বুলি তেখেতসকলে জানিবলৈ দিছে বিশেষকৈ আমাৰ প্ৰতিগৰাকী টিউটৰগুৰুৱে যাতে নেকি সেইখিনি খবৰ গুৰুত্ব সহকাৰে আপোনালোকে শুনক আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকললৈ যদি আপোনালোকৰ সতীৰ্থই যদি গম নাপায় তেনেহ'লে নিশ্চয়কৈ শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছো যিহেতু ইয়াত আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ যিখিনি সাহায্যৰ এটা সিদ্ধান্ত লোৱা হৈছে যিহেতু আমাৰ টিউটৰসকলৰ যদি আপোনাৰ কাৰ্যকাল অৱস্থাত যদি আকস্মিকভাৱে মৃত্যুবৰণ কৰিবলগীয়া হয় আমাৰ সদৌ অসম মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক টিউটৰ শিক্ষক সন্থাৰ টিউটৰ ছাৰ বাইদেউসকলৰ তেখেতসকলৰ পৰিয়ালক সাহায্যাৰ্থে আমাৰ সন্থাই কেন্দ্ৰীয় কমিটিয়ে বিশেষকৈ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে যে তেখেতসকলৰ আমাৰ অসমৰ চুকে কোণে থকা আমাৰ নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ টিউটৰ ছাৰ বাইদেউসকলে তেখেতসকলৰ পৰিয়াললৈ 50 টকাকৈ আপোনাৰ বৰঙণি আগবঢ়াব লাগিব তেখেতৰ পৰিয়ালৰ সাহায্যাৰ্থে আৰু সেয়া স্থায়ী সিদ্ধান্ত লোৱাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু টিউটৰ শিক্ষকৰ এগৰাকী মৃত্যু হোৱাৰ লগে লগে সংশ্লিষ্ট জিলাই কেন্দ্ৰীয় কমিটিক অৱগত কৰাৰ দায়িত্ব থাকিব আৰু সেই ক্ষেত্ৰত কেন্দ্ৰীয় কমিটিয়ে জিলাসমূহলৈ পত্ৰ প্ৰেৰণ কৰিব আৰু জিলাই ব্লকসমূহ আৰু ব্লকে প্ৰতিজন টিউটৰ গুৰুসকললৈ জাননী প্ৰদান কৰি সাহায্য প্ৰদানৰ সম্পূৰ্ণ দায়িত্ব পালন কৰিব লাগিব ইয়াত উল্লেখ কৰিছে যে যদিহে আপোনাৰ কোনোবা ডিষ্ট্ৰিক্টৰ যদি আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ যদি কাৰ্যকাল অৱস্থাত যদি আকস্মিকভাৱে মৃত্যুবৰণ হয় তেনেহ'লে সেই জিলাৰ বিষয়ববীয়াসকলে আমাৰ কেন্দ্ৰীয় কমিটিক সেই টিউটৰৰ বিষয়ে জনাব লাগিব আৰু তেতিয়া কেন্দ্ৰীয় কমিটিয়ে আপোনাৰ জিলা সমিতিলৈ আৰু জিলা সমিতিয়ে ব্লক সমিতিলৈ আৰু ব্লক সমিতিয়ে প্ৰতিগৰাকী টিউটৰ গুৰুলৈ 50 টকাকৈ সেই আপোনাৰ আকস্মিকভাৱে মৃত্যুবৰণ হোৱা টিউটৰ গৰাকীৰ পৰিয়ালৰ সহায় আগবঢ়াবলৈ তেখেতসকলক অনুৰোধ জনাব আৰু তেখেতসকলে সেইখিনি পালন কৰিব লাগিব বুলি ইয়াত উল্লেখ কৰিছে খুবেই এটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ লৈছে যিহেতু আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যা এশয়বোৰীয়া জড়িত হৈ আছে তেখেতসকলৰ যদি আকস্মিকভাৱে মৃত্যুবৰণ হ'বলগীয়া হয় তেনেহ'লে নিশ্চয়কৈ তেখেতৰ পৰিয়ালৰ খুব এটা
ডাঙৰ সমস্যা আহি পৰে আৰু সেইখিনি হয়তো ভাষাৰে আমি বুজাব নোৱাৰো যি বৰ্তমান সময়ত আমাৰ আক্তাৰ হুছেইন ছাৰৰ পৰিয়ালৰ ঠিক তেনেকুৱাই হৈছে আৰু সেয়ে আমাৰ আক্তাৰ হুছেইন ছাৰৰ আকস্মিক মৃত্যুৰ খবৰ পাই আমাৰ কেন্দ্ৰীয় কমিটিয়ে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে আৰু সেই সিদ্ধান্তটো খুবেই এটা আদৰণীয় আৰু সেইকাৰণে প্ৰতিগৰাকী তীৰ্থৰ গুৰুৱে কেন্দ্ৰীয় কমিটিয়ে যি ধৰণৰ আপোনালোকক অনুৰোধ কৰিছে সেইটোৱে যাতে নেকি আক্তাৰ হুছেইন ছাৰৰ পৰিয়ালবৰ্গলৈ কিঞ্চিত পৰিমাণ হ'লেও আপোনালোকৰ যিখিনি সামৰ্থ্য অনুযায়ী আপোনালোকে 50 টকাতকৈ হয়তো বেছি আপোনালোকে তেখেতসকললৈ আগবঢ়াব পাৰে কিন্তু কেন্দ্ৰীয় কমিটিৰ এটা সিদ্ধান্ত মৰ্মে প্ৰতিগৰাকী টিউটৰ গুৰুৱে যাতে নেকি 50 টকাকৈ তেখেতৰ পৰিয়ালবৰ্গলৈ আগবঢ়ায় আৰু সেয়া নিশ্চয়কৈ আপোনালোকলৈ তেখেতসকলৰ ফালৰ পৰা এটা গুৰুত্বপূৰ্ণ অনুৰোধ কৰিছে আৰু সেয়া নিশ্চয়কৈ আপোনালোকে কেন্দ্ৰীয় কমিটিয়ে যি ধৰণৰ সিদ্ধান্ত লৈছে তাক সমৰ্থন কৰি আপোনালোকে আক্তাৰ হুছেইন ছাৰৰ পৰিয়ালবৰ্গলৈ সেই কিঞ্চিত যিখিনি আপোনালোকৰ যিখিনি সাহায্য সেইখিনি যাতে নেকি আপোনালোকে দিব আৰু সেই আশা কৰিছো আৰু ইয়াৰ পাছতে কৈছে যে সবাই গ্ৰহণ কৰা প্ৰস্তাৱ অনুসৰি অসমৰ সমূহ তীৰ্থৰ শিক্ষাগুৰুসকলক সেই মহত্বপূৰ্ণ সিদ্ধান্ত অংশীদাৰ হ'বলৈ ইয়াৰ দ্বাৰা আহ্বান জনোৱা হ'ল আৰু জিলা সমিতিয়ে নিজ নিজ ব্লক সমিতিলৈ সেই নিৰ্ণয়টিক সাৰ্থক কৰি তুলিবলৈ তৎকালীন ব্যৱস্থাৰ বাবে বিশেষ তত্ত্বপৰ গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হ'ল আৰু অহা ইংৰাজী 31/5/2025 তাৰিখে প্ৰত্যেক জিলা সমিতিৰে অৰিহণা আগবঢ়োৱাসকলৰ তালিকা প্ৰস্তুত কৰি কেন্দ্ৰীয় সমিতিলৈ প্ৰেৰণ কৰিবলৈ আহ্বান জনোৱা হ'ল আৰু ইয়াতে এটা কথা উল্লেখ কৰিছে যে কেন্দ্ৰীয় সমিতিয়ে আৰু জিলা সমিতিসমূহে ব্লক সমিতিলৈ সেইখিনি খবৰ বাৰ্তা প্ৰেৰণ কৰিবলৈ ইয়াত উল্লেখ কৰিছে আৰু ব্লক সমিতিয়ে প্ৰতিগৰাকী তীৰ্থগুৰুৰ পৰা সেইখিনি সাহায্য যাতে নেকি আগবঢ়াব পাৰে তেখেতসকলক সেইখিনি অনুৰোধ জনাইছে আৰু সেই প্ৰতিগৰাকী তীৰ্থ ছাৰ বাইদেউসকলৰ কিমানজনে আপোনাৰ আক্তাৰ হুছেইন ছাৰলৈ ডনেট কৰাইছে বা সাহায্য আগবঢ়াইছে সেইখিনিক লৈ এটা তালিকা প্ৰস্তুত কৰিব আৰু সেই তালিকাখিনি আপোনাৰ 31/5/2025 তাৰিখে আপোনাৰ জিলা সমিতিসমূহে কেন্দ্ৰীয় সমিতিলৈ প্ৰেৰণ কৰিবলৈ কাৰণে ইয়াত তেখেতসকলে গুৰুত্বপূৰ্ণভাৱে ইয়াত আহ্বান জনাইছে আৰু ইয়াৰ পাছতে কৈছে যে প্ৰয়াত আক্তাৰ হুছেইন ছাৰৰ পৰিয়ালবৰ্গলৈ সাহায্যাৰ্থে তলত দিয়া ফোন নম্বৰ অথবা ORF যোগেদি অৰিহণা প্ৰদানৰ প্ৰেৰণ কৰিব আৰু নিজৰ ব্লক সমিতি সূচিত কৰিব ইয়াত তেখেতসকলে উল্লেখ কৰিছে যে প্ৰয়াত আমাৰ আক্তাৰ হুছেইন ছাৰৰ পৰিয়ালবৰ্গলৈ আপোনালোকে হয়তো আপোনাৰ গুগল পে কৰিও আপোনালোকে পে কৰিব পাৰিব আপোনাৰ পেটিএম যি ধৰণৰ আপোনালোকৰ বৰ্তমান যুগত যি ধৰণৰ ফেয়াৰ সুবিধা আছে সেই সুবিধাবিলাক আপোনালোকে গ্ৰহণ কৰি পে কৰিব পাৰিব আৰু ORF কোডো ইয়াত দিয়া হৈছে স্কেনাৰো দিয়া হৈছে আৰু সেই স্কেনাৰটো আপোনালোকক পে কৰিবলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছে আৰু এটা ফোন নম্বৰো দিছে এয়া নিশ্চয়কৈ আমাৰ আক্তাৰ হুছেইন ছাৰৰ পৰিয়ালবৰ্গৰ হ'ব পাৰে আৰু এয়া নিশ্চয়কৈ তাত আপোনালোকৰ যিখিনি সাহায্য 50 টকা বা তাতকৈ অধিক আপোনালোকে প্ৰেৰণ কৰিব পাৰে আপোনাৰ সামৰ্থ্য অনুযায়ী সেয়ে আমাৰ কেন্দ্ৰীয় কমিটি অনুৰোধ জনাইছে আৰু আপোনালোকক মই স্কেনটো শ্ব' কৰি দিম ইয়াত আপোনালোকে নিশ্চয় দেখিব আৰু সেই স্কেনতে আপোনালোকে পে কৰিব পাৰিব আৰু নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে এটা ফোন নম্বৰ আৰু এটা স্কেনাৰ আৰু সেই স্কেনাৰতে আপোনালোকে পে কৰিব পাৰিব বা আপোনাৰ সেই ফোন নম্বৰতে আপোনালোকে হয়তো গুগল পে পেটিএম বা ফোন পে ইউজ কৰি আপোনালোকে পে কৰিব পাৰিব সেয়া কাইণ্ডলি আপোনালোকক আমাৰ কেন্দ্ৰীয় কমিটিৰ ফালৰ পৰা অনুৰোধ জনাইছে প্ৰতিগৰাকী টিউটৰ গুৰুৱে যাতে নেকি বিশেষকৈ আমাৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক টিউটৰ ছাৰ বাইদেউসকলে যাতে নেকি এইখিনি গুৰুত্ব সহকাৰে আপোনালোকে সেই যিখিনি প্ৰস্তাৱ কেন্দ্ৰীয় কমিটিয়ে লৈছে তাত সহায় সহযোগিতা আগবঢ়াওক কাৰণ সেইখিনি প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে খুবেই এটা প্ৰয়োজনীয় বিষয় যিহেতু আমাৰ আক্তাৰ হুছেইন ছাৰ আকস্মিকভাৱে মৃত্যুবৰণ হোৱাত তেখেতৰ পৰিয়ালৰ কি অৱস্থা হ'ব পাৰে নিশ্চয় তেখেতৰ পৰিয়ালে সেইখিনি গম পায় আৰু নিশ্চয়কৈ আমিও অনুভৱ কৰিব পাৰোঁ আৰু সেইবাবে আক্তাৰ হুছেইন ছাৰৰ পৰিয়ালবৰ্গলৈ আমি যিদৰে সহায় আগবঢ়াব পাৰোঁ আমাৰ সতীৰ্থ হিচাপে আমাৰ টিউটৰ সতীৰ্থ হিচাপে যিহেতু অসম চৰকাৰে আমাৰ সেই টিউটৰসকলক যি ধৰণে নিযুক্তি প্ৰদান কৰিলে সেয়া আমাৰ কোনো ভৱিষ্যত সুৰক্ষিত নহয় আৰু সেইবাবে আমাৰ প্ৰতিগৰাকী টিউটৰ গুৰুৱে সেই ভৱিষ্যত সুৰক্ষা বিচাৰি আজি এই সংগ্ৰামৰ পথ বাচিবলগীয়া হৈছে আৰু সেইদৰে বিভিন্ন সময়ত বিভিন্ন ধৰণে সংগ্ৰাম কৰি আহিছে যদিও আজি পৰ্যন্ত ফল আমি পাবলৈ সক্ষম হোৱা নাই আৰু আমাৰ সেই সংগ্ৰামী টিউটৰ ছাৰ বাইদেউসকলৰ মাজৰ এজনেই আছিলে আমাৰ আক্তাৰ হুছেইন ছাৰেও তেখেতসকলেও টিউটৰ উদ্ধাৰ হকে বিভিন্ন সময়ত বিভিন্ন ধৰণে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ সহায় সহযোগিতা আগবঢ়াই নিজৰ সমস্যাও যাতে নেকি সমাধা হওক সেয়ে তেখেতে চিন্তা চৰ্চা কৰি আগবাঢ়ি আহিছিলে কিন্তু আকস্মিকভাৱে যি ধৰণে মৃত্যুবৰণ কৰিলে আৰু তেখেতৰ পৰিয়াললৈ যি ধৰণৰ তেখেতৰ আকস্মিক মৃত্যুৱে প্ৰভাৱ পৰিব পাৰে সেয়া আমি সকলোৱে গম পাওঁ আৰু সেইকাৰণে প্ৰতিগৰাকী টিউটৰ গুৰুৱে যাতে নেকি আমাৰ
যি ধৰণে পাৰো আমাৰ কেন্দ্ৰীয় কমিটিয়ে যিটো সিদ্ধান্ত লৈছে সেই সিদ্ধান্তৰ মৰ্মে আপোনালোকে সহযোগিতা আগবঢ়াওক তেখেতৰ পৰিয়ালবৰ্গলৈ আৰু প্ৰতিগৰাকী টিউটৰ গুৰুৱে যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু বৰ্তমানলৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব আৰু এবাৰ আপোনালোকক অনুৰোধ কৰিছো নিশ্চয় আপোনালোকে স্কিমত আমাৰ আখতাৰ হুছেইন ছাৰৰ পৰিয়ালৰ ফোন দেখিছে আৰু সেই ফোন নম্বৰতে আপোনালোকে তেখেতসকলক হয়তো আপোনালোকৰ যিখিনি আৰ্থিক সাহায্য সেইখিনি প্ৰদান কৰিব পাৰে বা সেই স্কেনাৰটো আপোনালোকে স্কেন কৰি তেখেতসকললৈ এইখিনি আগবঢ়াব পাৰে আৰু যদিহে আপোনালোকৰ সেইখিনি যদি সাহায্য আপোনালোকে স্কেন কৰিছে বা পে কৰিছে সেয়া নিশ্চয়কৈ আপোনালোকৰ ব্লক সমিতিৰ বিষয়ববীয়াসকলক সেইখিনি স্কেনাৰ বা সেইখিনি পে কৰাৰ যিখিনি ৰিচিপ্ট সেইখিনি ফৰৱাৰ্ড কৰক আৰু ব্লক সমিতিয়ে সেইসমূহ তালিকা প্ৰস্তুত কৰি নিশ্চয়কৈ জিলা সমিতিলৈ প্ৰেৰণ কৰিব আৰু জিলা সমিতিসমূহে কেন্দ্ৰ কমিটিলৈ এই তালিকা প্ৰেৰণ কৰিবলৈ ইয়াত উল্লেখ কৰিছে আৰু খুবেই এটা গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে এয়া খুবেই এটা আদৰণীয় পদক্ষেপ বুলি ক'ব লাগিব আৰু প্ৰতিগৰাকী টিউটৰগুৰুৱে যাতে নেকি কেন্দ্ৰীয় কমিটিয়ে যি ধৰণৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে তাত সহযোগিতা আগবঢ়াব বুলি আশা ৰাখিলো আৰু আজি ভিডিঅ'টো কৰিলো নমস্কাৰ জয় অসম